আজিৰ পৰা ৰাজ্যত ৰাস মহোৎসৱ উখল মাখল হৈ পৰিছে ৰাসৰ উদযাপনস্থলীসমূহ কৃষ্ণ বন্দনা মুখৰিত হৈ পৰিছে ৰাসৰ উৎসৱস্থলী আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাই কৈছো এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালি নিশাৰ ভাগৰ পৰাই ৰাস আৰম্ভ হৈছে গোপগোপীৰ নৃত্যত প্ৰাণৱন্ত হৈ উঠিছে ৰাস মহোৎসৱস্থলী দ্বিতীয় বৃন্দাবনলৈ এতিয়া পৰ্যবসিত হৈছে ৰাজ্য আৰু শেহতীয়া দিনকেইটা যিহেতু ৰাসৰ আখৰা চলি আছিল গাঁৱৰ গোপগোপিনীসকল তেওঁলোক এনেদৰে ওলাই আহিছিল ৰাসৰ আখৰা কৰিবলৈ কিন্তু বিভিন্ন প্ৰান্তত এতিয়া এনেদৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ বিলাসী পৰাৰ পৰা এই সন্দৰ্ভত অবিনাশ চিলে আমাক দেখুৱাব হবে হয় আজিৰে পৰা ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ উজনিৰ পৰা নামনিলৈকে সৰ্বত্ৰে কিন্তু বৰ্তমান ৰাসৰ প্ৰস্তুতি তথা ৰাসৰ যি আয়োজন সেয়া কিন্তু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মই এই মুহূৰ্তত উপস্থিত আছো বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত ৰাজ উদযাপন সমিতিৰ যি ৰাস মেলা আছে তাতে উপস্থিত আছো ভিডিঅ' জাৰ্নেলিষ্ট দীপক আছে দীপকে সামগ্ৰিক পৰিৱেশ দেখাব যে এনেদৰে সুন্দৰভাৱে ৰাসৰ মূৰ্তিসমূহ য'ত ৰখা হ'ব শ্ৰীকৃষ্ণ আৰু গোপিনীসকলক য'ত ৰখা হ'ব তাৰ কিন্তু সুন্দৰভাৱে এনেকৈ সজাই পৰাই তোলা হৈছে চাৰিওফালে এক খুব সুন্দৰ পৰিৱেশ কাৰণ সন্ধিয়া আৰু নিশাৰ ভাগতে ভাগৱত পাঠৰ জৰিয়তে ইয়াতে যি শ্ৰীকৃষ্ণৰ আৰাধনা সেয়া আৰম্ভণি ঘটিব সামগ্ৰিক দৃশ্য আমি NKTV প্লাছৰ দৰ্শকসকলক দেখাইছো যে এনেদৰে উজনিৰ পৰা নামনিলৈকে সৰ্বত্ৰে কিন্তু ৰাসৰ ব্যাপক আয়োজন মোৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়া আছে মই কথা পাতিম প্ৰথমতে শুভেচ্ছা জনাইছো আৰু ৰাস উৎসৱৰ কি জনাব মই প্ৰথমেই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ বিলাসীপাৰা তথা অসমবাসীলৈ আজি ৰাস পূজা তথা ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এইবেলি পোনে পোনে বিলাসীপাৰা ৰাস উদযাপন সমিতিয়ে আমি ৭৫ বছৰত আহি উপনীত হৈছোহি আজি সন্ধিয়া আমি সম্পূৰ্ণ ধৰ্মীয় নীতি অনুসাৰে হিন্দু ধৰ্মৰ যি আধ্যাত্মিকতা সেই অনুসাৰে আজি আমাৰ সন্ধিয়াৰ পৰা ৰাস পূজা আমি আৰম্ভ কৰিম আৰু আমি অন্য বছৰৰ দৰে এইবেলিও কোনো ধৰণৰ ব্যতিক্ৰম নোহোৱাকৈ ১৬ দিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি এই ৰাস মহোৎসৱ তথা ৰাস মেলা অনুষ্ঠিত কৰিবলৈ যো-জা-হাতত লৈছোঁ আৰু আমাৰ এই বিলাসীপাৰা ঐতিহ্যমণ্ডিত ৰাসত এই ১৬ দিনীয়া কাৰ্যসূচীত অসমীয়া বেংগলী মাৰোৱাৰী চাওতাল বড়ো গাৰো বিহু সব ধৰণৰ জাতি জনগোষ্ঠীৰ লৈ আমি ১৬ নৱেম্বৰ দিনা এটি বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়াই আনি আমি আমাৰ ৰাসৰ শুভ উদ্বোধন অনুষ্ঠান আমি আৰম্ভ কৰাৰ কাৰণে আমি যো-জা-হাতত লৈছোঁ অসম বংগ মুম্বাইৰ শিল্পী সমন্বয়েৰে বিৰাট মেগা মিউজিকেল নাইট কিমান ভক্তৰ সমাগম হয় এই আমাৰ ৰাস উদযাপনস্থলীৰ যি স্থলী আছে কিমান ভক্তৰ সমাগম আপুনি ধৰি ল'ব পাৰে প্ৰত্যেক দিন ইয়াত কমপক্ষেও ১০,০০০ লোকৰ সমাগম ঘটিব ইয়াত বিলাসীপাৰা ৰাইজৰ ওচৰত মই ৰাইজৰ এই মেলা চলাত ৰাইজৰ পূৰ্ণ সহযোগিতা মই কামনা কৰিছোঁ আৰু আমাৰ এই মেলাত যাতে কোনো ধৰণৰ এৱাজ নহয় সেইকাৰণে আমি মেলাত CCTVৰ পৰা আৰম্ভ কৰি ইঞ্চুৰেঞ্চ আমি এইবিলাক ব্যৱস্থা কৰি ৰাখিছোঁ দোকানীসকলকো আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ প্ৰশাসনৰ যি আমাৰ যি গাইডলাইন স্বচ্ছতাৰ প্ৰতি অলপ দৃষ্টি আকৰ্ষণ ৰাখিব এতিয়া ধন্যবাদ জনাইছোঁ এনেদৰে কিন্তু সমগ্ৰ ৰাজ্যতে ৰাসৰ ব্যাপক আয়োজন শ্ৰীকৃষ্ণক আদৰিবলৈ কিন্তু ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য